আজি আমি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থা আহ্বান মৰ্মে আমি ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাই APDCLৰ যি স্মাৰ্ট মিটাৰ আতিশায্য আৰু যি কাৰেণ্টৰ অনিয়মী আৰু কাৰেণ্টৰ বিলৰ ওপৰত আমি সহযাত্ৰা কাৰ্যসূচী লৈছোঁ। এইখন চৰকাৰে কেইখনমান আঁচনি দি যে ৰাইজক কিনি থৈছোঁ বুলি যি মইমতালি কৈ আছে, সেই কথা আমি এইখন চৰকাৰক স্পষ্ট কৈ দিছোঁ। তেওঁলোকে আঁচনি দিয়ক, আমি তাত কোনো ক'বলৈ যাওঁ, কিন্তু তেওঁলোকে সেই আঁচনি পূৰাবলৈ কিছুমান স্মাৰ্ট মিটাৰ দি দিব, কিছুমান ডকাই দি দিব, অনিয়মী কিছুমান সকলো বস্তুৰ মাচুল বঢ়াই ল'ব। তাৰপিছত তেওঁলোকে এনেকুৱা ধৰণে ৰাইজক জুৰুলা কৰিব। তাৰপিছত ৰাইজ জুৰুলা হৈ পৰিছে আৰু ৰাইজ স্বতঃস্ফূৰ্তভাৱে আজি ৰাইজ ওলাই আহিছে, সদৌখন ছাত্ৰ সন্থাৰ লগত ওলাই আহিছে। আৰু ৰাইজৰ এটাই দাবী যে যেতিয়ালৈকে স্মাৰ্ট মিটাৰ বন্ধ নহ'ব তেতিয়ালৈকে আন্দোলন চলি যাব আৰু অনাগত দিনত 26ত এইখন চৰকাৰে ফল ভুগিব। কাৰণ বিধানসভাত যেতিয়া তেওঁলোকক কৈছিলে যে এই স্মাৰ্ট মিটাৰটো প্ৰথমে তেওঁলোকক ট্ৰায়েল মিটাৰ হিচাপে দিছিলে আৰু যেতিয়া প্ৰতিবেদন দাখিল কৰিব দিছিলে তেওঁলোকে কিছুমান বেবেৰীবাং কথা কয়, কিছুমান মিয়া মুছলমান হিন্দু পুখুৰী এইবিলাক কথা কৈ এই গোটেই বিষয় বস্তুটোৱে তল পৰি গ'ল। আমাক এনেকুৱা গম পাইছোঁ যে বুজ লৈছোঁ আমি যে তেওঁলোকে এইবিলাক কথা লোকঢাক কৰিবলৈ, কিছুমান কথা লোকঢাক কৰিবলৈ তেওঁলোকে কিছুমান বেবেৰীবাং কথা কৈছে, মিয়া মুছলমান এইবিলাক কথা কৈ এই স্মাৰ্ট মিটাৰৰ যি মোটা অংকৰ ধন হিমন্ত বিশ্ব শৰ্মাই পাইছে আৰু যেতিয়ালৈকে এই স্মাৰ্ট মিটাৰ অসমৰ পৰা আঁতৰাই নিদিয়ে তেতিয়ালৈকে এই সদৌখন ছাত্ৰ সন্থা অহৰহ আন্দোলন চলিব। আৰু অন্যথা অনাগত দিনত এই স্মাৰ্ট মিটাৰ ৰাইজে যে ঘৰৰ পৰা খুলি আনি এই APDCLৰ কাৰ্যালয়ৰ সন্মুখত যে ভাঙিব, এয়া স্পষ্ট। আৰু অনাগত দিনত 2026ত এই ফল ভুগিবলৈ সাজু থাকক। আজি আমি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আমি ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাই APDCLৰ যি স্মাৰ্ট মিটাৰ আতিশায্য আৰু যি কাৰেণ্টৰ অনিয়মী আৰু কাৰেণ্টৰ বিলৰ ওপৰত আমি সহযাত্ৰা কাৰ্যসূচী লৈছোঁ। এইখন চৰকাৰে কেইখনমান আঁচনি দি যে ৰাইজক কিনি থৈছোঁ বুলি যি মইমতালি কৈ আছে, সেই কথা আমি এইখন চৰকাৰক স্পষ্ট কৈ দিছোঁ। তেওঁলোকে আঁচনি দিয়ক, আমি তাত কোনো ক'বলৈ যাওঁ, কিন্তু তেওঁলোকে সেই আঁচনি পূৰাবলৈ কিছুমান স্মাৰ্ট মিটাৰ দি দিব, কিছুমান ডকাই দি দিব, অনিয়মী কিছুমান সকলো বস্তুৰ মাচুল বঢ়াই ল'ব। তাৰপিছত তেওঁলোকে এনেকুৱা ধৰণে ৰাইজক জুৰুলা কৰিব। তাৰপিছত ৰাইজ জুৰুলা হৈ পৰিছে আৰু ৰাইজ স্বতঃস্ফূৰ্তভাৱে আজি ৰাইজ ওলাই আহিছে, সদৌখন ছাত্ৰ সন্থাৰ লগত ওলাই আহিছে। আৰু ৰাইজৰ এটাই দাবী যে যেতিয়ালৈকে স্মাৰ্ট মিটাৰ বন্ধ নহ'ব তেতিয়ালৈকে আন্দোলন চলি যাব আৰু অনাগত দিনত 26ত এইখন চৰকাৰে ফল ভুগিব। কাৰণ বিধানসভাত যেতিয়া তেওঁলোকক কৈছিলে যে এই স্মাৰ্ট মিটাৰটো প্ৰথমে তেওঁলোকক ট্ৰায়েল মিটাৰ হিচাপে দিছিলে আৰু যেতিয়া প্ৰতিবেদন দাখিল কৰিব দিছিলে তেওঁলোকে কিছুমান বেবেৰীবাং কথা কয়, কিছুমান মিয়া মুছলমান হিন্দু পুখুৰী এইবিলাক কথা কৈ এই গোটেই বিষয় বস্তুটোৱে তল পৰি গ'ল। আমাক এনেকুৱা গম পাইছোঁ যে বুজ লৈছোঁ আমি যে তেওঁলোকে এইবিলাক কথা লোকঢাক কৰিবলৈ, কিছুমান কথা লোকঢাক কৰিবলৈ তেওঁলোকে কিছুমান বেবেৰীবাং কথা কৈছে, মিয়া মুছলমান এইবিলাক কথা কৈ এই স্মাৰ্ট মিটাৰৰ যি মোটা অংকৰ ধন হিমন্ত বিশ্ব শৰ্মাই পাইছে আৰু যেতিয়ালৈকে এই স্মাৰ্ট মিটাৰ অসমৰ পৰা আঁতৰাই নিদিয়ে তেতিয়ালৈকে এই সদৌখন ছাত্ৰ সন্থা অহৰহ আন্দোলন চলিব। আৰু অন্যথা অনাগত দিনত এই স্মাৰ্ট মিটাৰ ৰাইজে যে ঘৰৰ পৰা খুলি আনি এই APDCLৰ কাৰ্যালয়ৰ সন্মুখত যে ভাঙিব, এয়া স্পষ্ট। আৰু অনাগত দিনত 2026ত এই ফল ভুগিবলৈ সাজু থাকক।